হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ত NSUI গোটৰ ব্যতিক্ৰমী পদক্ষেপ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ উপহাৰ হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সোমবাৰে NSUI গোটৰ স্বাগতম অনুষ্ঠানৰূপে কলম বিতৰণ কৰে অনুষ্ঠানৰ মাজেৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক বিলাই মৰমৰ উপহাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে নতুন উদ্যমেৰে ভাল শিক্ষা লাভ কৰি তেওঁলোকৰ সপোনবোৰ পূৰণ কৰিব পাৰে তাৰে কামনা কৰে NSUI ৰ সদস্যসকলে উল্লেখ্য যে কামৰূপ জিলাৰ ভিতৰতে হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ তৰফৰ পৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছিল এক ব্যতিক্ৰমী চিন্তাৰে সুৰেন্দাস মহাবিদ্যালয়খনৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত NSUI ৰ সদস্যসকলে উপহাৰ হিচাপে একোটা কলম বিতৰণ কৰে নমস্কাৰ আজি আমাৰ সুৰেন্দাস মহাবিদ্যালয়ৰ NSUI গোটৰ ফালৰ পৰা যিবিলাক নৱাগত ছাত্ৰ-ছাত্ৰী আমাৰ সুৰেন্দাস মহাবিদ্যালয়ত এডমিশ্যন লৈছে তেওঁলোকক আমি স্বাগতম জনাইছোঁ আৰু NSUI ৰ ফালৰ পৰা তেওঁলোকক এটি সৰু উপহাৰ যাচিছোঁ আৰু সেই ছাত্ৰ-ছাত্ৰীসকলে যাতে জীৱনত কিবা এটা কৰিবলৈ কিবা এটা সপোন লৈ এখন ভাল মহাবিদ্যালয়ত এডমিশ্যন লয় সেই সপোনবোৰ যাতে পূৰণ হয় তাৰে কামনা কৰিলোঁ আৰু সুৰেন্দাস মহাবিদ্যালয়খন কিছুদিন পূৰ্বে অট'নমাছ কলেজ হিচাপে স্বীকৃতি লাভ কৰিছে আৰু সুৰেন্দাস মহাবিদ্যালয়খন এখন A গ্ৰেড থকা মহাবিদ্যালয় হয় আৰু সুৰেন্দাস মহাবিদ্যালয়ত আগন্তুক দিনত যাতে আমি তাতকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰে চেষ্টা কৰিম এই কাৰ্যসূচী আজি ৰাতিপুৱা 9 বজাৰ পৰা আৰু 12 বজালৈকে চলি থাকিব এনেকুৱা আমাৰ সুৰেন্দাস বুলি নহয় সকলো মহাবিদ্যালয়ত এনেকুৱা পদক্ষেপ লোৱা উচিত কিয়নো যিবিলাক আমাৰ নৱাগত ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলে নতুন এটা উৎসাহ পাব হাজোৰ পৰা কমলা কানদাসৰ ৰিপৰ্ট অসম আদিত্য